সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰহা বিধানসভা সমষ্টিৰ কেডাৰসকলক স্কুটি প্ৰদান কৰে। ৰহাৰ দীঘলীয়াতি পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত হোৱা এই স্কুটি বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস। BPM অনুপম হাজৰিকাৰ উদ্দেশ্য ব্যাখ্যা কৰা আগবঢ়োৱা সভাখনত ৰহা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অপৰাজিতা বৰদলৈ, জিলা পৰিষদৰ সদস্যদ্বয় জোনালিম দাস ডেকা, ৰূপজ্যোতি বৰদলৈৰ উপস্থিতিত বিধায়ক শশীকান্ত দাসে 40 গৰাকী কেডাৰক স্কুটি প্ৰদান কৰে। ৰহাৰ পৰা নবল টিভিৰ ৰিপৰ্ট, JNTV নিউজ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে গ্ৰাম্য সমাজৰ অৰ্থনীতি ধ্বজাবাহী আমাৰ মহিলা মাতৃসকলৰ সবলীকৰণৰ কাৰণে তেখেতে বহুতো উল্লেখনীয় পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে। তাৰ ভিতৰতে আমাৰ জীৱিকা সুখী আই মাতৃসকলে যাতে সমাজৰ সেইসকল গ্ৰাম্য সমাজলৈ গৈ আমাৰ প্ৰতিটো গোটৰ মহিলাসকলক যাতে অৰ্থনৈতিক ক্ষেত্ৰখনত বিভিন্ন দিহা পৰামৰ্শৰে যাতে নেতৃত্ব লৈ তেওঁলোকক যাতে আগুৱাই লৈ যাব পাৰে আৰু তাৰ জৰিয়তে যাতে আমাৰ আৰ্থ-সামাজিক উন্নয়ন যাতে আমাৰ ত্বৰান্বিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ জীৱিকা সখীসকলক একোখনিকৈ স্কুটি দিয়াৰ যি ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিলে সমগ্ৰ অসমতে। আজি আমাৰ ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত আমাৰ 4টা CLF-ৰ প্ৰায় 2,500 মহিলা ইয়াতে আমাৰ বিভিন্ন গোটৰ লগত জড়িত হৈ আছে আৰু আমাৰ 25,000 মহিলা এটা আমাৰ CLF-ত প্ৰায় 2,500 পৰা 4,000লৈকে আমাৰ মহিলা মাতৃ জড়িত হৈ আছে। আমাৰ 4টা CLF আছে, 4টা CLF-ৰ ভিতৰত প্ৰায় 25,000 মহিলা আমাৰ ৰহা উন্নয়ন খণ্ডত এই ব্যৱস্থাটোৰ লগত জড়িত হৈ আছে। আমাৰ মহিলা মাতৃসকলক যাতে শক্তিশালীভাৱে যাতে আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে তেখেতে আমাৰ জীৱিকা সখীসকলক আমাৰ আজি স্কুটি বিতৰণ যি ঐতিহাসিক কাৰ্যসূচী গ্ৰহণ কৰিছিলে তাৰ অংশস্বৰূপে আমিও আজি ৰহা সমষ্টিত আমাৰ ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত ইয়াতে প্ৰথমতে আমি 74 প্ৰায় 74খন ইতিমধ্যে 74 গৰাকী আমাৰ মহিলা আইমাতৃক বিতৰণ কৰা হৈছিল। পুনৰ আমি 40 গৰাকী আইমাতৃক ইতিমধ্যে বিতৰণৰ আমাৰ ব্যৱস্থা কৰা হৈছে। আজি আনুষ্ঠানিকভাৱে আমাৰ 11খন দিয়া হৈছে যদিও পৰৱৰ্তী কেইখন আমাৰ 2 দিনতে আমাৰ মহিলা আইমাতৃসকলে পাব। গতিকে এই গোটেই কামখিনি আমাৰ ৰহা উন্নয়ন খণ্ডৰ যিজন আমাৰ BPM অনুপম হাজৰিকা তেখেতে খুব ক্ষিপ্ৰতাৰে আমাৰ গোটেই কামখিনি হাতত লৈছে আৰু খুব সঠিক সময়ত আমাৰ স্কুটিসমূহ বিতৰণ কৰাৰ ক্ষেত্ৰত তেখেতে যিখিনি উদ্যোগ গ্ৰহণ কৰিলে ইয়াৰ জৰিয়তে আমাৰ মহিলা মাতৃসকল যথেষ্ট উপকৃত হৈছে। আৰু মই ধন্যবাদ জনাম আজি আমাৰ এই পবিত্ৰ স্থলীৰ পৰাই মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাম, কাৰণ তেখেতে বিশ্বাস কৰে যে এখন ৰাজ্যৰ অৰ্থনীতি যদি শক্তিশালী হ'ব লগা হয় তেনেহ'লে গ্ৰাম্য সমাজৰ অৰ্থনীতি শক্তিশালী হ'ব লাগিব। আৰু গ্ৰাম্য সমাজৰ অৰ্থনীতি বুলি ক'লে গোটেই গ্ৰাম্য সমাজৰ অৰ্থনীতিৰ বুনিয়াদটো আমাৰ মহিলা মাতৃসকলৰ লগত জড়িত হৈ থাকে। গতিকে মহিলাসকলক সবলীকৰণৰ জৰিয়তে মহিলাসকলক শক্তিশালীভাৱে অৰ্থনৈতিক এক বুনিয়াদ সৃষ্টি কৰিবৰ কাৰণে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যি ঐতিহাসিক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে তাৰ অধীনত আমাৰ ইতিমধ্যে 2টা বা 3টা ফেজত আমি অলৰেডি 76খন জীৱিকা সখীসকলক আমি জীৱিকা সখী এক্সপ্ৰেছৰ আঁচনিৰ অধীনত স্কুটি অলৰেডি প্ৰদান কৰিছোঁ আৰু এই স্কুটিসমূহ তেওঁলোকে বৰ্তমান আমাৰ ফিল্ডত কাম কৰা যথেষ্ট সুবিধা হৈছে। বাকী থাকি গৈছিলে আমাৰ প্ৰায় 40 গৰাকী সখী যিসকলে স্কুটি পোৱা নাছিলে আৰু তেওঁলোকৰ বাবে আমি ৰিকুৱাৰমেণ্ট পঠাইছিলোঁ যে তেওঁলোকেও পাব লাগে স্কুটি আৰু তেওঁলোকৰো দাবী আছিলে যে স্কুটিসমূহ প্ৰদান কৰিব লাগে। গতিকে তাৰ অংশ হিচাপে যোৱা মাহত যি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে স্কুটি তেওঁলোকক প্ৰদান কৰা অনুষ্ঠানটো যিটো কৰিলে আমি তাৰ লগত সংগতি ৰাখি আমি আজি ৰহা সমষ্টিৰ ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত আমাৰ যি 40খন স্কুটি আছে তাৰে শুভাৰম্ভ হিচাপে আমাৰ মাননীয় বিধায়ক মহোদয়ৰ হাতেৰে তেওঁলোকক স্কুটি প্ৰদান অনুষ্ঠান আৰম্ভ কৰিম।